দিখৰ বলিয়া বানে তছনছ কৰি থৈ গ'ল বহুতৰে সপোন। এইবাৰ অভিশাপ হৈ আহিল বাৰিষা। পূৰ্বে কাহানিও নেদেখা নুশুনা পৰিস্থিতিৰ সাক্ষী হ'ব লগা হ'ল এইবাৰ দিখৌপৰীয়াবাসী। তাৰ মাজতে আজিও নিমাও মাও হৈ আছে সোণাৰী নাজিৰা হাঁহচৰা। ঘৰৰ ভিতৰত যেন মৰিশালী সদৃশ পৰিৱেশ। পূৰ্বে পিতৃ মাতৃ সন্তানেৰে ভৰপূৰ, হাঁহি খিকিন্দালিবোৰে ভৰপূৰ সেই ঘৰবোৰ এতিয়া নিমাও মাও মৰিশালীৰ দৰে। জিলাখনত বিভীষিকাময় পৰিস্থিতি, মৃত্যুৰ কিৰিলি। মৃত্যু হৈছে 25জনকৈ লোকৰ। এক অবুজ শংকা ৰাইজৰ মাজত। আকৌ এনে পৰিৱেশ কোনো দিনেই নাহক। প্ৰতি বছৰে যদি এনে পৰিৱেশে আহে তেন্তে কি হ'ব বন্যাৰ্তৰ। নাজিৰাৰ শেহতীয়া পৰিস্থিতি আমি দেখুৱাইছোঁ বাওঁফালৰ দৃশ্যপটত। ঘৰবোৰ ভাগি ছিগি এইদৰে চুৰমাৰ হৈছে। আতুমটোকাৰিকৈ সজোৱা ঘৰখন এতিয়া আৰু ঘৰ হৈ থকা নাই। গোহালিতো গৰুহাল নাই। বাৰিষাৰ বলিয়া বানত ককবকাই উটি গ'ল গোহালিৰ গৰুহাল। জীয়াই থাকিবৰ একমাত্ৰ সম্বল ধানকেইটাও এতিয়া পথাৰত নাই। সকলো হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে নৈপৰীয়া। দিখৰ বলিয়া বানে তছনছ কৰি থৈ গ'ল বহুতৰে সপোনবোৰ। আজিৰ পৰিৱেশ পৰিস্থিতি কি সেয়া এক প্ৰতিবেদনৰ জৰিয়তে দেখুৱাব নাজিৰাৰ সতীৰ্থ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাই। আমি আগবঢ়াইছোঁ পাৰ্থপ্ৰতিমৰ সেই প্ৰতিবেদনখন। যিটো বলিয়াবান, এই বলিয়াবানে যেন সম্পূৰ্ণ বিধ্বস্ত কৰিছে বুলি ক'ব লাগিব সম্পূৰ্ণ শিৱসাগৰ জিলা। নাজিৰাৰ বহু অঞ্চল প্লাবিত হোৱাৰ পাছত দিখৌ যি মথাউৰিৰ ওপৰেদি যি পানী বাগৰি আহিছিলে, সেই পানীয়ে যেন আজি ন অঞ্চললৈ বিয়পি পৰিছে বুলি এই মুহূৰ্তত মই ক'ব লাগিব। মই আচলতে প্ৰকৃততে বৰ্তমান সময়ত উপস্থিত হৈ আছোঁ শিৱসাগৰ জিলা হাঁহচৰা চেতিয়া গাঁৱত বুলি ক'ব লাগিব। মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিম যে কি নাজিৰাত বৰ্তমানলৈকে 21জনকৈ ব্যক্তিৰ যিহেতু মৃতদেহ উদ্ধাৰ হৈছে, প্ৰায় 200তকৈ অধিক বৰ্তমানেও যি নিৰুদ্দেশ হৈ আছে বুলি এই মুহূৰ্তত ক'ব লাগিব। কিন্তু এটা কথা স্পষ্ট যে কি চৰকাৰী যিসমূহ নিৰ্দেশনা আছে বা তেখেতলোকৰ যিসমূহ নীতি নিয়ম আছে, তেখেতলোকে বৰ্তমান সময়লৈকে যি অফিচিয়েলি কোনো ধৰণৰ এনাউন্সমেণ্ট কৰা নাই বুলি এই মুহূৰ্তত মই ক'ব লাগিব। প্ৰায় 21জন ব্যক্তিৰ যিহেতু মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আজিলৈকে বৰ্তমানলৈকে আমাৰ সংবাদ মাধ্যমৰ সৈতে কোনো ধৰণৰ স্পষ্টীকৰণ তেখেতলোকে প্ৰকাশ কৰা নাই বুলি ক'বলৈ চৰকাৰী তৰফৰ পৰা। মই যিহেতু বৰ্তমান সময়ত যি বানাক্ৰান্ত অঞ্চল আছে এই অঞ্চলসমূহত মই উপস্থিত হৈ আছোঁ। মোৰ সজীৱ প্ৰথমতে দেখাবলৈ কৈছোঁ যে কি দেখা পাব যে কি এই যি চেতিয়া গাঁৱৰ মই দৃশ্য দেখাবলৈ কৈছোঁ, যদি এই চেতিয়া গাঁৱৰ যদি দৃশ্য দেখা পায় যে কি মই সম্পূৰ্ণ দৃশ্য একাধিক্ৰমে দেখাই যাবলৈ চেষ্টা কৰিছোঁ। দেখা পাইছে এইটো এটা বাসগৃহ। মই সম্পূৰ্ণ দৃশ্য একাধিক্ৰমে দেখাবলৈ চেষ্টা কৰিছোঁ যে কি এতিয়াও বৰ্তমান সময়ত এককাল যেন পানী যেন তেখেতলোকৰ ঘৰলৈ সোমাই যোৱাৰ সম্পূৰ্ণ ৰাস্তাটোৰ ওপৰত। তাৰ পাছতেই মই দেখাই আছোঁ যে মোৰ সজীৱে দেখাই আছোঁ যে কি দেখা পাব যে কি যিটো ৰাজপথৰ ওপৰত এতিয়াও বৰ্তমান সময়ত পানী বাগৰি আছে। আনফালে যদি মই দেখাওঁ যে দেখা পাইছোঁ যে কি এনেধৰণে যি বানাক্ৰান্ত ৰাইজসকল যেন বৰ্তমান ককবকাই থাকিবলগীয়া হৈছে। এখন বাইক পাৰ হৈ গৈছে। মই সজীৱ দেখাবলৈ কৈছোঁ যে দেখাইছে যে কি এই আচক এনেধৰণে যেন যাতায়াত বিপদসংকুল যাত্ৰা এই মুহূৰ্তত যেন তেখেতলোকে অব্যাহত ৰাখিছে বুলি ক'ব লাগিব। মোৰ সহযোগী সম্পূৰ্ণ দৃশ্য একাধিক দেখাই গৈ আছে। এইসমূহ দেখা পাইছে যে কি মই সহযোগ আনফালে দেখাবলৈ কৈছে যে মহিলাসকল বৰ্তমান সময়ত যিসমূহ বানাক্ৰান্ত যিসকল মহিলাসকলে বৰ্তমান সময়ত এনেধৰণে যি তেখেতলোকৰ যি সহায় যিহেতু হাত আগবঢ়াবৰ বাবে বিভিন্ন স্থানৰ পৰা বিভিন্ন ধৰণে সামগ্ৰী লৈ আহিছে। কিন্তু বৰ্তমান সময়ত এই চেতিয়া গাঁৱত যিসমূহ ৰাইজ আছে, ৰাইজসকলৰ যেন যি বান সাহায্য এতিয়ালৈকে বৰ্তমান পোৱা নাই। মই সম্পূৰ্ণ দৃশ্য মোৰ সহযোগ দেখাই যাবলৈ চেষ্টা কৈছোঁ যে কি দেখা পাইছে এইসকল মহিলা বৰ্তমান সময়ত যেন বানাক্ৰান্ত মহিলা তেখেতলোকে যেন বৰ্তমান বান সাহায্যৰ পৰা বঞ্চিত হৈ আছে বুলি ক'ব লাগিব। মোৰ সহযোগীয়ে যিহেতু দেখাই আছে সম্পূৰ্ণ দৃশ্য, মই তেখেতলোকৰ পৰা কিছুমান কথা জানিব চেষ্টা কৰিম। যিহেতু বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে, কেনেকুৱা আপোনালোকৰ বান ৰিলিফ আপোনালোকে পাইছে নাই পোৱা? বান ৰিলিফ আমি নিশ্চয় নোপোৱাকৈ থকা নাই, পাইছোঁ। কিন্তু আমি যেনেধৰণে পাব লাগিছিলে আমি তেনেধৰণে আমি নাই পোৱা বুলি ভাবিছোঁ। কাৰণ আমি বানত যেনেধৰণে আমি ধৰি লওক আমি আজি যিটো পৰিস্থিতি বানৰ কবলত আমি ভুগিবলগীয়া হৈছোঁ, সেই পৰিস্থিতিটোৰ চাই আমি তেনে নগণ্য পাইছোঁ। তাৰমানে আমি আজি এসাঁজ পাইছোঁ, সেই সাঁজটো আমি বনাই খাইছোঁ। কাইলৈ হয়তো আমাৰ আকৌ এসাঁজ খাবলৈ আমি চিন্তা কৰিবলগীয়া হৈছে। কাৰণ আমাৰ এই বানে আমাৰ হঠাৎ আহি আমাৰ ধান চাউল সকলো মানে নিশেষ কৰি পেলালে। আৰু আমি সেইখিনি মানে সামৰিবলৈ আমি সময়ো নাপালোঁ আৰু আমি নেজানিলোঁ। কাৰণ এইবাৰে আমাৰ প্ৰথম আহিছে, আমি প্ৰথম বানপানী আমি এনেকুৱাকৈ আমি এবাৰহে দেখিছোঁ। কিন্তু আন কোনোবাৰ আমি আগতে দেখা নাছিলোঁ। গতিকে সেয়ে হয়তো আমি মানে কেনেধৰণে সাজু হ'ব লাগে আমি সেই কথাটো মানে বুজি নাপালোঁ। গতিকে মানে আমি ধৰি লওক সাহাৰ্য আহিছে, বহুত গাড়ী গৈছে, আমাৰ কিনাৰেদি পাৰ হৈ গুচি গৈছে। কিন্তু আমি বৰ্তমান ইতিমধ্যে আমি গম পাইছোঁ যে এই ৰিলিফবিলাক মানে 10 চেতিয়া গাঁৱলৈ বুলিহে মানে অহা হৈছে। কিন্তু আমাৰ মাজৰ